হেল্ল' এভৰিৱান, মই প্ৰথমতে মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু হৈছে আজি এপ্ৰিলৰ 8 তাৰিখ আৰু আমাৰ এয়ানো আজি ফাৰ্ষ্ট ডে স্কুল। তাক সোনকালে জগাই লৈছোঁ আৰু তাক সোনকালে জগাই এয়া মুখ হাত ধুৱাই পিনি তাক কিবা এটা খাবলৈ দিছোঁ। আৰু সি খাই মানে মই ভাবিলোঁ তাৰ ড্ৰেছবিলাককে ৰেডি কৰি লওঁ। তাৰ ড্ৰেছবিলাক ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ আৰু তাক খুৱাই বুৱাই গা পা ধুৱাই আহি পিনি এয়া মই তাক ড্ৰেছ আপ কৰিবলৈ লৈছোঁ। সৰু ল'ৰা যিহেতু নটংকি থাকিব আৰু সৰু হোৱাকৈ সেয়া নটংকিৰ মাজেৰে তাক কাপোৰ কানি পিন্ধাই ল'লোঁ। তাৰপৰা সি ধুনীয়াকৈ ওলাই মেলি গোঁসাই ঘৰত ওচৰতে ধূপ লগালে। যিহেতু ফাৰ্ষ্ট ডে স্কুল হয় তাৰো ভয় এটা লাগি আছে, সেইবাবে সি নিজে কৈছে মই ধূপ লগাই যাম বুলি। ধুনীয়াকৈ সি ধূপ লগাইছে। ধূপ লগাই হোৱাৰ পিছত সি ধুনীয়াকৈ মা পাপাৰ ওচৰত আশীৰ্বাদ ল'লে। ককা মানে তাৰ ককা আইতাৰ ওচৰত আশীৰ্বাদ ল'লে ধুনীয়াকৈ। আশীৰ্বাদ লৈ এয়া আমি ধুনীয়াকৈ ওলাই আহিছোঁ স্কুললৈ বুলি। যিহেতু তাৰ প্ৰথম স্কুল সেইবাবে সি ভয় কৰিছে, সেইবাবে আমি দুয়োটা তাক নৰ্মেল কৰিবলৈ চেষ্টা কৰি আহিছোঁ বাটটো। আৰু এয়া আমি স্কুল আহি পালোঁহি। তাক ধুনীয়াকৈ আমি স্কুলৰ ভিতৰত সোমোৱাই দিলোঁ। সি ধুনীয়াকৈ স্কুলৰ ভিতৰত সোমাই গ'ল। কান্দা কৰা নাই বাৰু, ধুনীয়াকৈ সোমাই গৈছে। পিছত কি হয় নাজানো আৰু। হৈছে 12টা সময়ত তেহেঁতক ছুটি দিয়ে। 9টাৰ পৰা 12টালৈকে তেহেঁতক ক্লাছ হয়। আৰু মই আণ্টিগৰাকীক সুধিছিলোঁ বাৰু কান্দিছিলে নেকি বুলি। অলপ কান্দিছে বুলি কৈছে, তাৰপৰা নিজে নিজে ঠিক হৈ গৈছে। আৰু সি আমাক বাপেক দুয়োটাকে দেখি পিনি কিমান ফূৰ্তি পাইছে চাওকচোন। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।